ৰাজ্যত প্ৰত্যেক দিনাই বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য বিশেষকৈ পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে এতিয়া বাৰুকৈয়ে কুঙা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক আজিৰ দিনটোত গুৱাহাটীৰ মহানগৰীত পেট্ৰল আৰু ডিজেলৰ কিমান মূল্য সেই বিষয়ে জানিবলৈ বৰ্তমান মই উপস্থিত আছোঁ মহানগৰীস্থিত ইণ্ডিয়ান অইলৰ এটা পেট্ৰল পাম্পত আৰু সেই পেট্ৰল পাম্পত আজিৰ দিনটোত পেট্ৰলৰ আৰু ডিজেলৰ কিমান মূল্য সেয়া জানিবলৈ বৰ্তমান মই উপস্থিত হৈছোঁ আৰু ভিডিঅ' জাৰ্ণালিষ্ট দেৱজিৎ শৰ্মাই দেখাব আচলতে পেট্ৰল পাম্পৰ যি মিটাৰ সেই মিটাৰত কিমান টকাৰ অৰ্থাৎ প্ৰতি লিটাৰ পেট্ৰলত কিমান টকাৰ নিৰিখ ধাৰ্য কৰা হৈছে আমি সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান মই প্ৰত্যক্ষ কৰিছোঁ যে 1 লিটাৰ পেট্ৰলৰ দাম ইয়াত নিৰিখ নিৰ্ধাৰণ কৰা হৈ আছে 99.77 পইচা অৰ্থাৎ 99 টকা 77 পইচা প্ৰতি লিটাৰ পেট্ৰলৰ দাম আৰু ডিজেলৰ দাম যদি আমি সেই সমান্তৰালকৈ লক্ষ্য কৰোঁ ডিজেলৰ দাম হৈছে আমি ডিজেলৰ দাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্ণালিষ্ট দেৱজিৎ শৰ্মাই দেখাব সেই দৃশ্য বৰ্তমান যদি আমি লক্ষ্য কৰোঁ যে ডিজেলৰ মূল্য হৈছে 92.5 পইচা অৰ্থাৎ 92 টকা 5 পইচা প্ৰতি লিটাৰ ডিজেলৰ মূল্য আজিৰ তাৰিখত গুৱাহাটীৰ মহানগৰীত এই বিষয়ে সবিশেষ জানিবলৈ আমি চেষ্টা কৰিম এই ইণ্ডিয়ান অইলৰ যিগৰাকী কৰ্মচাৰী আছে সেই কৰ্মচাৰীজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু তেখেতে এই এটা বিষয় বাবদ আছে গতিকে তেখেতে আমাক সবিশেষ তথ্য জনাব পাৰিব যে যোৱাকালি কিমান মূল্য আছিল আৰু আজিৰ তাৰিখত কিমান মূল্য হৈছে বা কিমান মূল্য বৃদ্ধি হৈছে প্ৰতি লিটাৰ পেট্ৰল বা প্ৰতি লিটাৰ ডিজেলত গতিকে সেই সবিশেষ জানিবলৈ আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতিদিনেই বৃদ্ধি হৈ আছে যোৱাকালি তাৰিখত কিমান যি পেট্ৰলৰ মূল্য বা ডিজেলৰ মূল্য আছিল আৰু আজিৰ তাৰিখত কিমান হৈছে যোৱাকালি হিচাপত আজি আপোনাৰ 32 পইচাটো পেট্ৰলত বাঢ়িছে আৰু ডিজেলৰ 37 পইচা বাঢ়িছে হয় আজি যেহেতু 32 পইচা পেট্ৰলত বাঢ়িছে গতিকে পেট্ৰলৰ মূল্য বৰ্তমান কিমান হৈছে 99 টকা 77 পইচা আপোনাৰ 77 আৰু ডিজেলত 92.05 ডিজেলত কিমান বঢ়া বুলি ক'লে 37 পইচা 37 আৰু পেট্ৰলত 32 পইচা হয় এতিয়া এনেকৈ প্ৰত্যেক দিনাই পেট্ৰল আৰু ডিজেলত মূল্য বৃদ্ধি হৈছে যোৱাকালিতকৈ আজি 32 পইচা পেট্ৰলত আৰু ডিজেলটো সমান্তৰালকৈ তেনেকৈ বৃদ্ধি পাইছে আমি দেখুৱাইছোঁ বৰ্তমান কিমান টকা হৈছে প্ৰতি লিটাৰ পেট্ৰলত হৈছে 99 টকা 77 পইচা আৰু তাৰ সমান্তৰালকৈ ডিজেলৰ দামো বৃদ্ধি পাইছে ডিজেলৰ দাম হৈছে 92 টকা 5 পইচা প্ৰতি লিটাৰত বৰ্তমান মোৰ সৈতে উপস্থিত আছে এজন চালক আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই মূল্য বৃদ্ধি আচলতে সৰ্বসাধাৰণ ৰাজ্যক কেনেদৰে প্ৰভাৱিত কৰিছে বা কেনেদৰে প্ৰভাৱ পেলাইছে দাদা প্ৰত্যেক দিনাই পেট্ৰলৰ মূল্য বৃদ্ধি পাই আছে কি ক'ব যিহেতু এইটো আৰু কি ক'ম আৰু আপোনালোকৰ ভাড়াও বৃদ্ধি কৰিবলগীয়া পৰিৱেশিত হৈ গৈছে কিন্তু সৰ্বসাধাৰণ ৰাইজৰ ভাড়া বৃদ্ধি কৰিলে আপোনালোকে ভাড়া বৃদ্ধি কৰিলে অসুবিধাৰ সৃষ্টি হয় গতিকে কি ক'ব কেনেদৰে সমস্যাৰ সন্মুখীন হৈছে আপোনালোক এইটো বেলেগত মই নকওঁ দিয়ক এইবিলাক বুজা নাই মই এইবিলাক ক'ত হেৰি নাই মই নকওঁ হয় তেখেতে আচলতে সংবাদ মাধ্যমৰ পৰা আচলতে আঁতৰি থাকিবলৈ চেষ্টা কৰিছে কিয়নো খুব বুজাইছে আচলতে সদায় তেওঁলোকে এনেকৈ কৈয়ে থাকিবলগীয়া হয় যে সদায় প্ৰতিগৰাকী লোকেই আচলতে মৌন প্ৰতিবাদ কৰাৰ দৰে হৈ গৈছে কিন্তু চৰকাৰক কৈ যেন ভাগৰি কৰিছে গতিকে সংবাদ মাধ্যমৰ পৰা তেখেতসকলে আঁতৰিবলৈ চেষ্টা কৰিছে মোৰ লগত আৰু এগৰাকী আছে দাদা পেট্ৰলৰ মূল্যটো প্ৰত্যেক দিনে বৃদ্ধি পাই গৈ আছে যাৰ ফলত সৰ্বসাধাৰণ ৰাইজ কুঙা হৈ পৰিছে বা সৰ্বসাধাৰণৰ ওপৰত ৰাম টাঙোন পোধাৰ এটা পৰিলক্ষিত হৈছে কি ক'ব চৰকাৰ মানে কমাব লাগে পেট্ৰলৰ দামটো নহ'লে আমি যেতিয়া সাধাৰণ মানুহ আছোঁ সাধাৰণ মানুহৰ কাৰণে বহুতো প্ৰব্লেম হৈ আছে দিন হাজিৰা কৰা মানুহ আমি সেইটো কাৰণে পেট্ৰলৰ দামটো কমালে আমাৰ কাৰণে বহুত ভাল হয় চবে ৰাইজৰ কাৰণে চব ভাল হয় এইটো আমাৰ চৰকাৰৰ এইটো আমাৰ অনুৰোধ যে পেট্ৰলৰ দামটো অলপমান চাব লাগে হয় এতিয়া এনেদৰেই প্ৰত্যেকগৰাকী নাগৰিকেই আচলতে পেট্ৰলৰ দাম বা ইন্ধনজাত সামগ্ৰী যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি কমোৱাৰ বাবে আহ্বান জনাইছে আমাৰ সৈতে বৰ্তমান আৰু উপস্থিত হৈছে আমি দেখিবলৈ পাইছোঁ আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আমাৰ সৈতে বৰ্তমান উপস্থিত হৈছে আৰু আন এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাইছে পেট্ৰল ডিজেল আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি দাদা পেট্ৰল আৰু ডিজেলৰ বিশেষকৈ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজক বৰ্তমান কুঙা কৰি পেলাইছে কি ক'ব কি প্ৰতিক্ৰিয়া জনাব এই বস্তুটো চাব লাগে কমাব লাগে মানুহৰ যদি ইমানখিনি ধৰি লওক দাম বৃদ্ধি পায় তেতিয়াহ'লে কিন্তু মানুহৰ চলিবৰ কাৰণে দিগদাৰ হৈ যাব আজিও পেট্ৰল আৰু ডিজেলৰ দাম আজিও বৃদ্ধি পাইছে আজিৰ তাৰিখত পেট্ৰলৰ মূল্য হৈছেগৈ 99.77 পইচা অৰ্থাৎ 99 টকা 77 পইচা প্ৰতি লিটাৰ পেট্ৰলৰ দাম সেয়ে আজিও 30 পইচা নে 32 পইচা বাঢ়িছে তাকে কৈছোঁ যে পেট্ৰলৰ দামটো কমাব লাগে পেট্ৰলৰ দামটো কমালেহে গোটেইখিনি মানুহ ছাৰ্ভাইভ কৰিব পাৰিব নহ'লে এই কৰোণা কাল যোৱাৰ পিছত আৰু মানুহৰ এনেও ছাৰ্ভাইভ কৰা দিগদাৰ হৈ আছে গতিকে পেট্ৰল আৰু এইবিলাকৰ দাম বঢ়ালে মানে আপুনি চব বস্তুতে এফেক্ট হ'ব আৰু মানুহে চলাটোৱে বহুত দিগদাৰ হৈ যাব এনেও মানুহৰ ইনকাম চ'ৰ্চটো বহুত কমি গৈছে
হয় এতিয়া এনেদৰেই প্ৰত্যেকগৰাকী সচেতন নাগৰিকে বা প্ৰত্যেকগৰাকী মহানগৰবাসীৰ লগতে প্ৰত্যেকগৰাকী ৰাইজে সৰ্বসাধাৰণ বা প্ৰত্যেকগৰাকী ৰাজ্যবাসীয়ে আচলতে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্যবৃদ্ধি সেই আকাশলংঘী মূল্যবৃদ্ধিয়ে বিশেষকৈ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিততে বা তাৰ ফলতেই অন্য সা সামগ্ৰীও বিশেষকৈ যিহেতু যাতায়াতৰ কথা আহি পৰে যাতায়াতৰ যিটো বস্তুসমূহ কঢ়িওৱা হয় যাতায়াতৰ যোগেদিয়ে গতিকে এই পেট্ৰল আৰু ডিজেলৰ বা ইন্ধনজাত সামগ্ৰীৰ যি মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিয়ে সমাজৰ প্ৰতিটো স্তৰৰ লোককেই চুই গৈছে যিহেতু পেট্ৰল ডিজেল বা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ বাবেই অন্য সা সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হৈছে আৰু বিশেষকৈ বাছ ভাড়া বা অন্যান্য গাড়ীসমূহৰ ভাড়া বৃদ্ধিৰ ওপৰতো কিছু চিন্তা চৰ্চা বা কথা বাৰ্তা চলি আছে বা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে সেই বাছ ভাড়া বৃদ্ধি বা অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে আৰু বৰ্তমান আমি যিহেতু উপস্থিত আছোঁ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিছোঁ সেই প্ৰতিক্ৰিয়াৰ ওপৰত আমি আপোনালোকক জনাই আছোঁ যে পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য বৃদ্ধি প্ৰত্যেক দিনেই আচলতে বৃদ্ধি পাইছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এইখন অসম মুলুকতেই এতিয়া বৰ্তমান 100 টকা পৰ্যন্তলৈ বৃদ্ধি হৈছে 100তকৈও অধিক ক্ৰছ কৰিছে অৰ্থাৎ চেঞ্চুৰী কোবাই গৈছে বিশেষকৈ বিহপুৰীয়াটো আমি ক'ব লাগিব বিহপুৰীয়াৰ কথা আমি উল্লেখ কৰিব লাগিব বিহপুৰীয়াত 100ৰ ক্ৰছ কৰি গৈছে অৰ্থাৎ চেঞ্চুৰী কোবাইও পাৰ হৈ গৈছে আৰু এইখন মুলুকতেই বৰ্তমান যিহেতু এইখন অসমত আমি বৰ্তমান উপস্থিত আছোঁ এইখন অসমতে 100তকৈও অধিক বৰ্তমান পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ সমান্তৰালকৈ কিন্তু চেঞ্চুৰী কোবোৱাৰ দিশে বৰ্তমান গৈ আছে বা চেঞ্চুৰী চুবলৈ গৈ আছে বা শতকৰ ঘৰ স্পৰ্শ কৰিবলৈ গৈ আছে ডিজেলৰ মূল্যও পেট্ৰল ডিজেলৰ যি এই আকাশলংঘী মূল্য বৃদ্ধি প্ৰত্যেক দিনাই আচলতে এদিন দুদিন নহয় বা সপ্তাহত নহয় প্ৰত্যেক দিনাই মূল্য বৃদ্ধি হৈছে যোৱাকালিতকৈ আজি পুনৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে পেট্ৰলত 30 পইচা আৰু তেনেদৰে ডিজেলতো মূল্য বৃদ্ধি পাইছে গতিকে আমি ক'ব লাগিব যে প্ৰত্যেক দিনাই যিহেতু এনেদৰে মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি আচলতে সৰ্বসাধাৰণ ৰাইজক কুঙা কৰি পেলাইছে আচলতে ৰাম টাঙোন কুটাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে আমি এই ক্ষেত্ৰত ক'ব লাগিব যে প্ৰত্যেক দিনাই যিহেতু মূল্য বৃদ্ধি হৈ আছে এই মূল্য বৃদ্ধিৰ ৰোধ কেতিয়া হ'ব বা যিহেতু কৰোনাৰ যি সৃষ্ট পৰিৱেশ কৰোনাৰ পৰিৱেশে যিহেতু সৰ্বসাধাৰণ ৰাইজক ইতিমধ্যে জুৰুলা কৰি পেলাইছে ইতিমধ্যে কুঙা কৰি পেলাইছে এই ক'ভিড সৃষ্ট পৰিৱেশত যিহেতু সৰ্বসাধাৰণ ৰাইজে সম্পূৰ্ণভাৱে জুৰুলা হৈ পৰিছে এই জুৰুলা পৰিৱেশত আচলতে পেট্ৰল ডিজেলৰ এইদৰে সঘন মূল্যবৃদ্ধি কিমান যুক্তিসংগত সেয়াও হৈছে এক বহুত লাখটকীয়া প্ৰশ্ন কিন্তু বাৰে বাৰে এইখন চৰকাৰ অৰ্থাৎ বিজেপি শাসিত বৰ্তমান এই চৰকাৰৰ দিনত বাৰে কিন্তু প্ৰত্যেক দিনাই আচলতে মূল্য বৃদ্ধি আছে সিদিনা অৰ্থাৎ দিন চাৰেক পূৰ্বেই ইন্ধন অৰ্থাৎ ৰন্ধন গেছৰো 15 টকাকৈ মূল্য বৃদ্ধি হৈছে আচলতে সঘন মূল্য বৃদ্ধি হৈছে প্ৰতিটো ইন্ধনজাত সামগ্ৰী নে কেৱল অকল পেট্ৰল ডিজেল কিন্তু সেই পেট্ৰল ডিজেলৰ সমান্তৰালকৈ আচলতে ৰন্ধন গেছৰো মূল্য বৃদ্ধি হৈছে আমি প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম কিছু গ্ৰাহক ইয়াত আহি উপস্থিত হৈছেহি আমি গ্ৰাহকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা যিহেতু পেট্ৰল আৰু ডিজেলৰ সঘন মূল্য বৃদ্ধি হৈছে তাৰ সমান্তৰালকৈ ৰন্ধন গেছৰো মূল্য বৃদ্ধি হৈ আছে এই মূল্য বৃদ্ধি আচলতে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলাইছে বিশেষকৈ মূল্য বৃদ্ধি হৈছে কি ক'ব এই ক্ষেত্ৰত বাইক চলাই বন্ধ কৰিম ভাবিছোঁ বাইক চলাই বন্ধ কৰি খোজকাঢ়ি যাম হেল্থৰো কিবা এটা হ'ব চৰকাৰক কৈতো লাভ নাই আজি শুনিছোঁ আদানীও বোলে টেক অভাৰ কৰিলে গুৱাহাটী এয়াৰপৰ্ট বেছি দিন নাই অসমখন লৈ ল'ব চৰকাৰে বেছি দিন নাই সিমানে ক'ম হয় আচলতে এনেদৰে খুব উজাৰিছে প্ৰত্যেকগৰাকী নাগৰিকে প্ৰত্যেকগৰাকী গ্ৰাহকে আচলতে খুব উজাৰিছে আৰু প্ৰত্যেকজন সচেতন মহলকে ধৰি অসমবাসীয়ে বা ৰাজ্যবাসীয়ে আচলতে খুব উজাৰিছে ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশেই এই চৰকাৰখনৰ বিৰুদ্ধে আচলতে খুব উজাৰিছে এইমাত্ৰ আমি যিগৰাকী গ্ৰাহকৰ লগত কথা পাতিলোঁ সেই গ্ৰাহকগৰাকীয়ে আচলতে কৈছে যে আমি আচলতে খুব উজাৰিছে চৰকাৰৰ আগত যে আমি বাইক চলোৱাই বাদ দিম বা বাহন চলোৱাই বাদ দিম খোজ কাঢ়িম আমি হেল্থৰ কাৰণেও ভাল হ'ব আৰু এটা কথা কৈছে যে আদানীৰ গ্ৰুপলৈ যি LGV অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ যি হস্তগত কৰা হ'ল এটা আদানী কোম্পানীক এটা ব্যক্তিগত খণ্ডক যিহেতু হস্তান্তৰ কৰা হ'ল বা হস্তগত কৰা হ'ল এই ক্ষেত্ৰতো আচলতে খুব বুজাইছে যে সমগ্ৰ অসমখন লৈ ল'ব বুলি তেখেতে ইতিমধ্যে মন্তব্য কৰিছে সেয়া আপোনালোকে নিশ্চয় শুনিছে আচলতে যিহেতু এই বিজেপি শাসিত যিখন চৰকাৰ এই চৰকাৰখনক আচলতে ৰাইজে বহুত মৰম কৰিছিল বা ৰাইজে বহু আশা লৈ এই চৰকাৰখনক আনিছিল বা অনাগত দিনলৈও মৰম কৰি যাব কিন্তু তথাপিও যেন ৰাইজে কিন্তু এই কথাটো নুশুনে বা ৰাইজৰ কথা ৰাইজৰ যি আৱেগ ৰাইজৰ যি অনুভূতি ৰাইজৰ যি আশা সেয়া যেন পূৰণ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ কিন্তু বিশেষকৈ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ক'ব লাগিব যিহেতু আকাশলংঘী মূল্য বৃদ্ধি হৈছে শাক পাচলিকে আদি কৰি ইন্ধনজাত সামগ্ৰী যি প্ৰত্যেক দিনে মূল্য বৃদ্ধি হৈছে সঘন মূল্য বৃদ্ধি হৈছে এই সঘন মূল্য বৃদ্ধিয়ে কিন্তু সৰ্বসাধাৰণ ৰাইজক বাৰুকৈ কুঙা কৰি পেলাইছে আমি এতিয়া বৰ্তমান যিহেতু উপস্থিত আছোঁ ইণ্ডিয়ান অইলৰ এটা পেট্ৰল পাম্পত মহানগৰীস্থিত এটা ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পত গতিকে আমি ক'ব লাগিব যে মহানগৰীত আজিৰ দিনটোত পেট্ৰলৰ মূল্য হৈছে 99.77 পইচা প্ৰতি লিটাৰত আৰু ডিজেলৰ মূল্য হৈছে
92 টকালৈকে বৰ্তমান বৃদ্ধি পাইছে ডিজেলৰ মূল্য আৰু আমি এই মুহূৰ্তত দেখাইছোঁ সেই সামগ্ৰিক পৰিৱেশ আচলতে পেট্ৰল পাম্পত আচলতে আহি সৰ্বসাধাৰণ লোকে কেনেদৰে বুজাৰিবলগীয়া হৈছে চৰকাৰৰ বিৰুদ্ধে আৰু ইতিমধ্যে আপোনালোকক দেখুৱালোঁ যে এগৰাকী গ্ৰাহকে কেনেদৰে বুজাৰিছে চৰকাৰৰ ওপৰত যে আমি বাইক চলোৱাই বাদ দিম বুলি কৈছে তেখেতসকলে স্বাস্থ্যৰ কাৰণে ভাল হ'ব আমি খোজ কাঢ়িম বুলি কৈছে মোৰ সৈতে আৰু এগৰাকী বৰ্তমান গ্ৰাহক আহি উপস্থিত হৈছে আমি গ্ৰাহকগৰাকী এবাৰ জানিবলৈ চেষ্টা কৰিম যিহেতু পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে 100 চুই গৈছে এইখন অসমতেই কি ক'ব এইটো এতিয়া কমাই দিলে ভাল হয় এইটো দামটো বাঢ়িছে যিহেতুকে চবৰে কষ্ট হৈছে কমাই দিব বুলি আশা ৰাখিছোঁ আমি অলপ হয় এতিয়া প্ৰত্যেকগৰাকী গ্ৰাহকেই হওক বা প্ৰত্যেকগৰাকী নাগৰিকেই হওক চৰকাৰৰ ওচৰত এটাই অনুৰোধ জনাইছে এটাই আহ্বান জনাইছে যে পেট্ৰল ডিজেলৰ লগতে ইন্ধনজাত সামগ্ৰীৰ যি মূল্য বৃদ্ধি সেই সঘন মূল্য বৃদ্ধি আচলতে নিয়ন্ত্ৰণ কৰিব লাগে বা মূল্য বৃদ্ধি ৰোধ কৰিব লাগে তাক অনুৰোধ জনাইছে চৰকাৰক কাটৰ অনুৰোধ জনাইছে কিন্তু আচলতে এইসকল লোকেই যিহেতু চৰকাৰ গঠন কৰাত সহায় কৰিছিল বা চৰকাৰক শাসনলৈ লৈ আহিছিল গতিকে এইসকল লোকৰ যি আহ্বান সেই আহ্বান আচলতে চৰকাৰৰ ওচৰলৈ গৈ পাবনে নাই বা চৰকাৰে এইবোৰ শুনিবনে নাই সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব যিহেতু এইসকল লোকেই আচলতে গণতন্ত্ৰ যিহেতু এখন আমি ভাৰতবৰ্ষত এখন আমি গণতন্ত্ৰৰ দেশত বাস কৰিছোঁ এই গণতন্ত্ৰৰ দেশত আচলতে ৰাইজে এখন চৰকাৰক নিৰ্বাচিত কৰে আৰু এই নিৰ্বাচিত চৰকাৰখনক ৰাইজে যি আশা প্ৰত্যাশা লৈ তেখেতসকলক ভোটদান কৰে বা মতদান কৰে সেই মতদানৰ ওপৰত ভিত্তি কৰি এখন চৰকাৰ গঠন হয় আৰু এই চৰকাৰখনেই কিন্তু বৰ্তমান ৰাইজৰ যি আশা আকাংক্ষা বা ৰাইজৰ যি আহ্বান সেই আহ্বান কিন্তু বৰ্তমান নুশুনাৰ ভাও ধৰিছে বা চকুমুটাৰ কুলিৰ ভাও ধৰি আছে যিহেতু সঘন মূল্য বৃদ্ধি হৈ আছে মই পুনৰবাৰ আপোনালোকক কৈছোঁ যিহেতু বৰ্তমান আজিৰ তাৰিখত গুৱাহাটী মহানগৰীত 99 টকা 77 পইচা হৈছে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আৰু ঠিক সমান্তৰালকৈ ডিজেলৰ মূল্যও সমান বৃদ্ধি পাইছে বা ডিজেলৰ মূল্যও সমান্তৰালভাৱে বৃদ্ধি পাই আছে গতিকে এই মুহূৰ্তত ক'ব লাগিব যে যিসকল লোকে বৰ্তমান আহ্বান জনাইছে বা যিসকল গ্ৰাহকে আচলতে বা যিসকল সৰ্বসাধাৰণ ৰাইজে যিহেতু সৰ্বসাধাৰণ ৰাইজে বিশেষকৈ জুৰুলা হৈ পৰিছে ক'ভিডসৃষ্ট পৰিৱেশেও বিশেষকৈ সমগ্ৰ দেশবাসীক জুৰুলা কৰি থৈ গৈছে তাৰ পৰিপ্ৰেক্ষিতত সমান্তৰালকৈ সঘন মূল্য বৃদ্ধি যিহেতু ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু তাৰ লগে লগে যিহেতু ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে গতিকে তাৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ যিসমূহ বস্তু আছে বা যি বয় বস্তু আছে বা অত্যাৱশ্যকীয় যি বস্তু আছে সেই অত্যাৱশ্যকীয় বস্তুসমূহৰো মূল্য বৃদ্ধি হৈছে গতিকে চৰকাৰক আহ্বান জনাইছে প্ৰত্যেকগৰাকী নাগৰিকে বা প্ৰত্যেকগৰাকী সৰ্বসাধাৰণ ৰাইজে যে যি মূল্য বৃদ্ধি হৈছে যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে সেয়া ৰোধ কৰিব লাগে চৰকাৰে আৰু সেই মূল্য বৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজক কিছু সকাহ দিব লাগে কিন্তু এইসকল লোকৰ কাটৰ আহ্বান আচলতে কিমান দূৰ শুনিব চৰকাৰে সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব যিহেতু এইসকল লোকে বাৰে বাৰে কাটৰ আহ্বান জনাইছে বা অনুৰোধ কৰিছে চৰকাৰক যে এই মূল্য বৃদ্ধি ৰোধ কৰিব লাগে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে কিন্তু এইসকল লোকৰ যি আহ্বান সেই আহ্বান চৰকাৰে আচলতে কিমান দূৰ শুনিব বা এই আহ্বান শুনি তেওঁলোকে মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কিমান দূৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া কিন্তু সময়তহে হ'ব লক্ষণীয় ভিডিঅ' জাৰ্ণালিষ্ট দেৱজিৎ শৰ্মাৰ সহযোগত অমৰজ্যোতি বৰুৱা ৰিপৰ্ট মাই নিউজ নৰ্থ ইষ্ট মুকলি হ'ল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS Road গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885